ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। সাজু কৰক এই 6বিধ নথি-পত্ৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ পৰিয়াললৈ আহি গ'ল ভাল খবৰ। ৰেচন কাৰ্ডত পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্তিক লৈও আহি গ'ল ডাঙৰ খবৰ। লাখ লাখ লোকৰ বাবে আহি গ'ল চৰকাৰী জাননী। 14 জুলাইৰ ভিতৰত কৰি লওক এইকেইটা প্ৰয়োজনীয় কাম। নতুন ৰেচন কাৰ্ডৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া। পৰিয়ালৰ নতুন সদস্যৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিবলৈ মুকলি হ'ল প্ৰক্ৰিয়া। গ্ৰামাঞ্চলৰ লোকসকলে যোগাযোগ কৰক গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰাঞ্চলৰ বাসিন্দাই যোগাযোগ কৰক পৌৰসভাৰ কাৰ্যালয়ত। প্ৰয়োজনীয় নথি-পত্ৰসহ প্ৰ-পত্ৰ শীঘ্ৰেই জমা দিয়ক। বাৰ্ষিক আয় 4 লাখ টকাতকৈ কম হোৱা পৰিয়ালে কৰিব পাৰিব আবেদন। আবেদনৰ বাবে লাগিব মাত্ৰ 6বিধ নথি-পত্ৰ: আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, লগতে ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব আবেদনকাৰীয়ে। লগতে উল্লেখিত নথিৰে শুদ্ধকৈ পূৰণ কৰা প্ৰ-পত্ৰ চি জমা দিব লাগিব। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। আহি গ'ল যান-বাহনৰ ক্ষেত্ৰত নতুন আইন। সুৰাপান কৰি গাড়ী চলালে দিব লাগিব 15,000 টকাৰ জৰিমনা। লগতে 2 বছৰ পৰ্যন্ত জেলো হ'ব পাৰে। যান-বাহন চলাচলক লৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা, লগতে 6 মাহৰ জেল হ'ব পাৰে। পুনৰ একে ভুল কৰিলে 15,000 টকাৰ জৰিমনা, লগতে 2 বছৰ পৰ্যন্ত জেলো হ'ব পাৰে। ছিট বেল্ট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনা হ'ব পাৰে। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকা জৰিমনাৰ লগতে 3 মাহলৈ বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা হ'ব পাৰে। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা হ'ব পাৰে। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকা জৰিমনা হ'ব পাৰে। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা আৰু 3 মাহৰ জেল হ'ব পাৰে। বাৰে বাৰে এনে ভুল কৰিলে 4,000 টকাৰ জৰিমনা বিহা হ'ব। প্ৰদূষণ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু লগতে 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা হ'ব পাৰে। জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা বিহা হ'ব। ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা বিহা হ'ব। অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা বিহা হ'ব। কম বয়সৰ ল'ৰা-ছোৱালীয়ে গাড়ী চলালে 25,000 টকাৰ জৰিমনা আৰু লগতে 3 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। আৰু লগতে এবছৰলৈ বাতিল কৰি দিয়া হ'ব বাহনৰ পঞ্জীয়ন আৰু 25 বছৰলৈ নাপাব ড্ৰাইভিং লাইচেন্স। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। কোকৰাঝাৰৰ প্ৰায় 3,000 যুৱক-যুৱতীয়ে লাভ কৰিব 2 লাখ টকা। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, বাওখুংৰি, দতমা, গোসাইগাঁও আৰু পৰ্বতজোৰা সমষ্টিত ৰাজ্য চৰকাৰৰ বিকাশমুখী 5খন আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ সন্দৰ্ভত পৰ্যালোচনামূলক বৈঠকত মিলিত হয়। বিটিআৰ প্ৰশাসন, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়, য'ত ৰাজ্যৰ জনসাধাৰণৰ কল্যাণাৰ্থে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অৰুণোদয় 3.0, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আৰু এটি কলি দুটি পাত আঁচনি আৰু ৰেচন কাৰ্ড প্ৰদানৰ জৰিয়তে বিটিআৰৰ সৰ্বস্তৰৰ জনসাধাৰণ যাতে উপকৃত হ'ব পাৰে সেই বিষয়ে এই বৈঠকত বিতংভাৱে আলোচনা কৰে। আনহাতে
এই আঁচনিসমূহৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাৱাৰ পইণ্ট যোগে সবিশেষ বুজ লয়। এই বৈঠকত কোকৰাঝাৰ জিলাত অৰুণোদয় 3.0 আঁচনিখন যাতে সফলভাৱে ৰূপায়ণ হয় সেই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। জিলাখনৰ 5টা বিধানসভা সমষ্টিত অৰুণোদয় আঁচনিয়ে পূৰ্বতে 60,000 গৰাকী হিতাধিকাৰীক সামৰি লৈছিল। মুখ্যমন্ত্ৰীয়ে কয় যে অৰুণোদয় 3.0ৰ এনে হিতাধিকাৰীৰ সংখ্যা 1,40,000লৈ বৃদ্ধি পাব। মুখ্যমন্ত্ৰীয়ে এই আঁচনিখন নিৰ্ধাৰিত সময়সূচী মতে ৰূপায়ণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। লগতে বৈঠকত মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে জিলাখনত লাভ কৰা আবেদন তথা ইয়াৰ ভিত্তিত কিমানক বাছনি কৰা হৈছে তাৰ খতিয়ান লয়। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত কোকৰাঝাৰ জিলাত প্ৰায় 3,000 যুৱক-যুৱতীয়ে 2 লাখ টকাকৈ লাভ কৰিব। এই বৈঠকতে এই আঁচনিৰ হিতাধিকাৰীৰ চূড়ান্ত তালিকাখনৰ সম্পৰ্কতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে জিলাখনত উদ্যমীসকলৰ বেংক সংযোগ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে আৰু এই দিশত বিশেষ দৃষ্টি দিবলৈ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। আঁচনিখনৰ ৰূপায়ণৰ অৰ্থে আধাৰ কাৰ্ড, প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া, লগতে ডাটা আপলোডৰ কাম আদিৰ অগ্ৰগতিৰো মুখ্যমন্ত্ৰীয়ে খতিয়ান লয়। লগতে বৈঠকত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অগ্ৰগতিৰ সম্পৰ্কতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই আঁচনিখনৰ জৰিয়তে 1,50,000 মহিলা উপকৃত হ'ব পাৰিব। বৈঠকত এটি কল দুটি পাত আঁচনিখনৰ সম্পৰ্কতো আলোচনা কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ 7,000 চাহ বাগিচাৰ শ্ৰমিকে 5,000 টকাকৈ লাভ কৰিব। বৈঠকত ৰেচন কাৰ্ড প্ৰদানৰ বিষয়টোও আলোচনা কৰা হয়। কোকৰাঝাৰ জিলাৰ 5টা সমষ্টিত নতুনকৈ 60,000 লোকে ৰেচন কাৰ্ড লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে 15 আগষ্টৰ ভিতৰত হিতাধিকাৰীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশ দিয়ে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী অশোক সিংহল, হস্ততাঁত আৰু বস্ত্ৰশিল্প আদি বিভাগৰ মন্ত্ৰী ইউজি ব্ৰহ্ম, লগতে সাংসদ জয়ন্ত বসুমতাৰী, বিটিআৰৰ কেইবাগৰাকীও MCLA প্ৰমুখ, BTCৰ প্ৰধান সচিব আকাশদ্বীপ, জিলা আয়ুক্ত মাচান্দা M. পাৰ্টিন প্ৰমুখ বিভাগীয় মুৰব্বীসকল উপস্থিত থাকে।